কৈছিলো আমাৰ ঘৰত যে আলহী আহিবৰ কথাটো এয়া আজি হাতেৰে খাজিছিলো নাৰিকলৰ লাৰু এয়া নেমকি মুড়িৰ লাৰু তাৰপিছত এয়া বানবাটিত দৈ চিৰা দৈ এয়া চিৰা তাৰপিছত আপোনাৰ এয়া পিঠা বনাইছিলো নাৰিকল ভৰাই দি কেনে এয়া মিঠাই আনিছো এয়া পানী খাজিছো এতিয়া মাংস আনিলো ভাত চাত বনাম এতিয়া তাৰপিছত এয়া আমাৰ অসমীয়া পৰম্পৰা আলহী আহিলে যে আপোনাৰ তামোল পাণ আপোনালোকে খাব নেকি গাইজ এখন খাই চাওকচোন কেনেকুৱা লাগে আপোনালোকে যদি খাব নিবিচাৰে তেতিয়াহ'লে ময়ে খাই থওঁ আৰু তামোলখন তাৰপিছত এয়া আলহী আহিবৰ কাৰণে গোটেই এয়া মিঠাই এনেকে 3টা আনিছো আলহীক মিঠাই দিবৰ কাৰণে জলপানৰ লগত তাৰপিছত এয়া আৰু গাইজ কি ক'ম আলহী আহিব মোৰ দাদা কৈছিলো নহয় মাহী ছোৱালী মামা ছোৱালী এনেকে গোটেইবোৰ আহিব এতিয়া